চাৰিওফালে বানপানীৰ কবলত পৰি ৰাইজৰ হাহাকাৰ। সাধাৰণ জনসাধাৰণে ৰাইজক সাহায্য বিলাইছে। তাৰ বিপৰীতে এটা বিপৰীত দৃশ্য দেখিবলৈ পোৱা গ'ল, যি নেকি ৰাইজক চলোৱা এজন মুখ্যমন্ত্ৰীয়ে বিৰূপ মন্তব্য কেনেকৈ কৰিছে। যি সময়ত যি প্ৰশ্ন উত্তৰ সেইসমূহ নকৰি তেওঁলোকে মথাউৰিটো কোনে বনাইছিল, মথাউৰিটো কিমান চনত বনাইছিল, সেইসমূহ তৰ্কযুদ্ধত লিপ্ত হৈছে। আচলতে এতিয়া সেইসমূহ তৰ্কযুদ্ধত লিপ্ত হৈ কিবা এটা ফল ধৰিব জানো? 2004 চনত যেতিয়া নেকি মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে সেই মথাউৰিসমূহ নিৰ্মাণ কৰিছে বুলি হিমন্ত বিশ্ব শৰ্মাই এতিয়া স্বীকাৰ কৰিছে। কিন্তু 4 চনতে নিৰ্মাণ কৰি থৈ যোৱা সেই মথাউৰিসমূহ এবাৰ তেওঁলোকৰ ঘূৰি চাবলৈ সময় হোৱা নাই নেকি? এতিয়া মানুহৰ বিপদৰ সময়ত গৈ তেওঁলোকে উধাৰে মুধাৰে আমুকে আমুক কৰিছিলে, তামুক কৰিছিলে, কেনেকৈ বনাইছিলে, এইসমূহ কথা কৈ তেওঁলোকে তৰ্কযুদ্ধত লিপ্ত হৈছে। আৰু এটা কথা, যেতিয়া নেকি মুখ্যমন্ত্ৰী তৰুণ গগৈ হৈ আছিল সেই সময়ত পীয়ুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোনটো দলত আছিলে ৰাইজে নিশ্চয় সেইটো সকলোৱে গম পায়। কিন্তু একেখন কাঁহীতে ভাত খাই আহি এতিয়া সেই গুণ গাবলৈ আচলতে নাকটো অলপমান কোচ খাব লাগিছিল। কিন্তু সেই সময়ত তেওঁ পকেটত টকা সোমোৱাব নোৱাৰিলে বাবে এতিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কথা এনেকৈ ক'লে। আৰু য'ত নেকি বানপানী বেছিকৈ সমস্যা তাত তেওঁলোকে কিয় এইবোৰ কাম ইমান দিনে পেলাই থয়? কাৰণ 4 চনতে বনোৱা মথাউৰিটো ইমান বছৰ কেতিয়াও ভাল হৈ নাথাকে। সেইটো চৰকাৰখনে নিজেই দায়িত্ব বুজি সময়মতে তাত কাম কৰিবলৈ এটা স্কিম আনিব লাগে আৰু জনসাধাৰণক সুবিধা দিব লাগে। সেয়েহে মই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। হিমন্ত বিশ্ব শৰ্মাই কিনো মন্তব্য কৈছিল আৰু গৌৰৱ গগৈয়ে কি কৈছিল আৰু পীয়ুষ হাজৰিকাই কি কৈছিল। একেখন কাঁহীতে খাই এতিয়া গৌৰৱ গগৈক মাহীয়াই চকুৱে চোৱা এই দুজনৰ ভাষ্য শুনক। যিবিলাক মথাউৰি ভাঙিছে সেইবিলাক আমি বনোৱা দিনৰ মথাউৰিও নহয়। গতিকে ইনডাইৰেক্টলি যদি নিজৰ দেউতাকক নিজে গালি পাৰে মই কি কৰিম? সেইটোতো আৰু মোৰ হাতত কোনো উপায় নাই। যদি মই মোৰ দেউতাক গালি পাৰোঁ, যিকেইটা মথাউৰি বনি আছে, যিকেইটা মথাউৰি ভাঙিছে তাত আমি হাত লগোৱা মথাউৰি নহয়, কংগ্ৰেছৰ দিনত বনা মথাউৰি। এটা কোনোবাই যদি নিজৰ দেউতাক হ'ল এটা ATM, সকলোৱে নিজৰ নিজক ভাইক ককায়েক বন্ধু চিনাকি মানুহক ঠিকা দি আজি তেওঁলোকে পইচাখিনি তেওঁলোকে খাবলৈ বিচাৰিছে, ATM দৰে ব্যৱহাৰ কৰিছে। 4 চনৰ উদাহৰণ যদি দিওঁ, অসমত 354টা মথাউৰি ভাঙিছিল আৰু অসমত প্ৰত্যেক বছৰে 40টা 45টা মথাউৰি ভাঙে। এতিয়ালৈকে ব্ৰহ্মপুত্ৰত 5টা মথাউৰি ভাঙিছে আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত ব্ৰহ্মপুত্ৰত 3টা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত 5টা আৰু 6টা মথাউৰি ভাঙিছে আমাৰ বৰাক ভেলীত। গতিকে আগতে 40টা ভাঙিছিল, এতিয়া 10টা 12টা 15টা ভাঙে। যদি আমি তেনেকুৱা কামেই কৰিলোঁ হয় মথাউৰিটো আৰু ভাঙিলে হয়। গতিকে তেখেতক মই এটা অনুৰোধ কৰিম, তেখেতে এই কথাটো অকল আমাকে কৈছে নে আগৰ পৰাই কৈছে? যদি আগৰ পৰা কৈছে, তেখেতৰ পিতৃয়ে অসমৰ মুখ্যমন্ত্ৰী আছিলে, তেখেতলোকৰ দিনত 354টালৈকে মথাউৰি ভাঙাৰ ৰেকৰ্ড আছে। কিন্তু আমাৰ দিনত এতিয়া 15টা 17টা 20টাত মথাউৰি ৰৈ যায়। আমি তাতকৈ ভাঙিবলৈ নিদিওঁ। আমি